জাতিধ্বংসী যিখন বিজেপি চৰকাৰে অসমত প্ৰৱৰ্তন কৰিছে বা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছে, এই আমি তীব্ৰ বিৰোধী। আমি কেতিয়াও নামানো। অসমৰ প্ৰতিজন সচেতন গণতান্ত্ৰিক নাগৰিকে যিসকলে নাৰাজহাৰ পোন কৰি থিয় দি থাকিব বিচাৰে, সেইসকলে কেতিয়াও এই আইনখন মানি নলয়। বন্ধুসকল, আপোনালোকৰ মাধ্যমেদি মই জনাব বিচাৰিছোঁ, কেৰেলা এখন ভাৰতবৰ্ষৰ অংগৰাজ্য। কেৰেলা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই সম্পূৰ্ণৰূপে দেশখনৰ ৰাজ্যখনৰ বলবৎ নহয় বুলি তেওঁলোকে যদি সিদ্ধান্ত ল'ব পাৰে, নিজকে জাতিপ্ৰেমী বুলি কোৱা হিমন্ত বিশ্ব চৰকাৰে কিয় খন অসমত বলবৎ হ'ব নালাগে বুলি ক'ব নোৱাৰে? এতিয়া আমি দেখিছোঁ যে যিখন কেন্দ্ৰীয় বাজেট মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিছিলে, এই বাজেটখনত দেখা গৈছিলে ৩৩৯ লাখ কোটি টকা ভাৰত চৰকাৰৰ ঋণ। ভাৰতবৰ্ষত যিমান সংখ্যক জনসাধাৰণ আছে, এই জনসাধাৰণক যদি এই ৩৩৯ লক্ষ কোটি টকা ভাগ কৰি দিয়া হয়, তেতিয়াহ'লে প্ৰতিজন ভাৰতীয়ৰ মূৰত ১,৪০,০০০ টকাকৈ ঋণৰ বোজা ইতিমধ্যে আমি মূৰ পাতি লৈছোঁ। আজি ভাৰতবৰ্ষত বা অসমত যিখিনি মানুহ আছে, এই মানুহখিনিকে অসমৰ ধৰিত্ৰীয়ে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। তেনে ক্ষেত্ৰত আকৌ বিদেশীৰ বোজা অসমীয়া মানুহৰ ওপৰত জাপি দি অসমৰ সহজ সৰল জাতীয় সত্তাক এই চৰকাৰখনে যদি তেওঁলোকে লৈ হেতালি খেলিব বিচাৰিছে, তেতিয়াহ'লে অসমৰ তথা ভাৰতবৰ্ষৰ যিসকল ৰাজহাড় পোন কৰি থিয় দি থাকিব বিচৰা মানুহ, এই মানুহবিলাকে কেতিয়াও সুস্থিৰ হৈ নাথাকে। আমি ইয়াৰ বিৰুদ্ধে সৰ্বস্তৰৰ গণতান্ত্ৰিক ৰাইজক আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি বিজেপি চৰকাৰৰ তেওঁলোকৰ স্বাৰ্থত দেখি এই চৰকাৰখনৰ যি ভুৱা প্ৰতিশ্ৰুতি দিয়া, চৰকাৰখনৰ যি বলবৎ কৰাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ প্ৰতিৰোধ কৰাৰ কাৰণে সৰ্বস্তৰৰ জনসাধাৰণকে আমি আহ্বান জনাইছোঁ। অন্য এটা কথা যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰখনত মুছলমানসকলক এঘৰীয়া কৰি, খ্ৰীষ্টিয়ানসকলক এঘৰীয়া কৰি, অন্য ধৰ্মৰ মানুহবিলাকক নাগৰিকত্ব দিয়াৰ মাধ্যমেদি ভাৰতবৰ্ষৰ যি ঐতিহ্য, সাংবিধানিক যি পৰম্পৰা, এই সাংবিধানিক পৰম্পৰাক এইখন চৰকাৰে ধ্বংস কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন আগৰ দিনত গঢ়ি তুলিম আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, যদি আপোনালোকে দেশক ভাল পায়, জাতিক ভাল পায়, তেতিয়াহ'লে খন উঠাই লওক। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ আপোনালোকে সাজু হৈ থাকক আৰু ইয়াৰ ফলত হ'ব পৰা সম্পূৰ্ণ পৰিস্থিতিৰ বাবে চকৰীয়া আপোনালোকেই হ'ব। বালাপাৰা বজাৰত ৰাইজৰ সহযোগত বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমি এটা কথাই কৈছোঁ, আমি নামানো, আমি নামানো, আমি নামানো। আমি কেইবামান নাছিলোঁ, অসমৰ ৰাইজে কেইবামনা নাই আৰু অসমৰ ৰাইজে নামানে 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 কেতিয়াও আমি মানি নল'ম। আমি বিজেপি চৰকাৰক ক'ব বিচাৰিছোঁ যে ২০১৬ চনৰ পৰা অসমৰ ৰাইজে নামানো বুলি প্ৰতিবাদ কৰাৰ লগতে এই 2019 নাগৰিকত্ব সংশোধনী আইনখনো নামানো বুলি অসমৰ ৰাইজে প্ৰতিবাদ কৰি আহিছে। তৎসত্বেও চৰকাৰখনে এই আনিছে। আমি কেতিয়াও নামানো। আমি এটা কথা ক'ব বিচাৰিছোঁ যে 1971 চনলৈকে অসমে বহুত বিদেশী বজা মূৰত পাতি লৈছে, বহুত বিদেশীৰ বজা আমি মূৰ পাতি লৈছোঁ। গতিকে 1971 চনৰ পিছৰ পৰা আমি অসমৰ ৰাইজে আৰু এজনো বিদেশীৰ বজা জাপি ল'ব নোৱাৰোঁ। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আজি হিমন্ত বিশ্ব শৰ্মাই অসমৰ দুৱাৰমুখ অৰ্থাৎ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানত যিবিলাক হিন্দু লোক আছে, তেওঁলোক ভাৰতলৈ অহাৰ কাৰণে তেওঁলোকৰ দুৱাৰ মুকলি কৰি ৰাখিছে। আপোনালোকে জানে যে বাংলাদেশ নিচেই ওচৰত। গতিকে বাংলাদেশৰ পৰা হিন্দু বাঙালী আমাৰ অসমলৈ অহাটো তেনেই সহজ, এইটো কথা সকলোৱে জানে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশৰ দুৱাৰ মুকলি কৰি দি আমাৰ বিদেশীৰ সংখ্যা বঢ়াবলৈ লৈছে। আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে আৰু এজনো বিদেশীৰ বজা আমি জাপি নলওঁ। হে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়াও সময় আছে। আমি আপোনাক কৈছোঁ, যদি এই বলবৎ কৰাৰ পিছত বিদেশী আনি, হিন্দু বিদেশী আনি অসমত ভৰাই দিয়ে, তেতিয়াহ'লে আপুনি নাভাবিব যে আপুনি আপোনাৰ নিজৰ ইচ্ছামতে বিদেশীক সংস্থাপন কৰিব পাৰিব। আমি স্পষ্টভাৱে কৈ দিছোঁ যে আমি অসমত এজন বিদেশীকো আৰু বসবাস কৰিবলৈ নিদিওঁ, আমি ঠাই নিদিম।